হেল্ল' এভৰিৱান, মই অইনটি মিনি ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা সময় হৈ গ'ল। ৰাতিপুৱা অপৰাজিতা ফুল ল'ব গৈছিলোঁ, যিহেতু আজি সোমবাৰ। এইপিনে আমাৰ ঘৰৰ ওচৰৰ মাহীজনীৰ ঘৰত গৈছোঁ, তাতে যিহেতু শিৱ থানটা আছে, তালৈ গৈছোঁ। আহি পালোঁ মাহীহঁতৰ ঘৰলৈ। তাৰপৰা এইপিনে ধূপ চাকি জ্বলাব লৈছোঁ, যিহেতু আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। মন্দিৰ যোৱা নহ'ল বাৰু, আমাৰ ঘৰৰ ওচৰৰ মাহীজনীৰ ঘৰতে যিহেতু থাপনা পাতি থোৱা আছে, তাতে আহিলোঁ, ধূপ চাকি জ্বলালোঁ। এইপিনে ধূপ চাকি জ্বলা হৈ যায়, তাৰপৰা আপুনি শিৱলিংগত পানী ঢালিলোঁ। সকলোৰে যে শিৱ বাবাই যে মনৰ কামনাবোৰ পূৰা কৰে, সেইটোকে প্ৰাৰ্থনা কৰিলোঁ। এইপিনে শিৱ মন্দিৰভাগ দেখাই দিলোঁ আপোনালোকক। এইপিনে মাহীয়ে প্ৰসাদ দিলে, ঘৰলৈ গৈ আহিছোঁ। ঘৰ পোৱাগৈ নাপামগৈ আৰু। এইপিনে মায়ে ৰুটি বনাই আহিছিলে, তাৰপিনে ভাজি আছিলে। ৰাতিপুৱা যিহেতু ডিউটি যাব লাগিব, এইপিনে খাই দিছোঁ প্ৰথমতে। তাৰপৰা এইপিনে চাহ আছিলে, খাই বৈ আজৰি হৈ যিহেতু ডিউটি যাব লাগিব, ডিউটি যাব ওলাইছোঁ।